ইফালে চৰাইদেউত কালি সংঘটিত হয় এক আচৰিত কাণ্ড সন্দেহজনক লোকৰ দাদাগিৰি বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক জ্যেষ্ঠ সাংবাদিকক প্ৰহাৰ একাংশৰ জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক আক্ৰমণ আলিম আহমেদ হৈছে সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি টেঙাপুখুৰী অঞ্চলত অবৈধভাৱে বসবাস কৰি আছিল সন্দেহজনক লোকৰ আৰু সন্দেহজনক লোকৰ তথ্য সংগ্ৰহৰ বাবে গৈছিল বীৰ লাচিত খানাৰ এটা দল আৰু সেই খবৰ পাই বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হৈছিল গৈ চৰাইদেউ জিলাৰ এইগৰাকী জ্যেষ্ঠ সাংবাদিক যিগৰাকী সাংবাদিক সোণাৰী প্ৰেছ ক্লাবৰ সভাপতিও হয় আৰু যাওঁতে এই সন্দেহজনক লোকে জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক আক্ৰমণ কৰে এগৰাকী মহিলাই প্ৰহাৰ কৰে এতিয়া এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে এইখন অসমত আমি পুনৰ জনাইছো অবৈধ বেদখলকাৰী আক্ৰমণ কৰিলে জ্যেষ্ঠ সংবাদকৰ্মীক বীৰ লাচিত সেনাৰ আমন্ত্ৰণ ক্ৰমে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক আলিম আহমেদ ঐতিহাসিক চৰাইদেউ জিলাৰ ঐতিহাসিক মথুৰাপুৰ ভূঞাপুখুৰী অঞ্চলত ৰজাদিনীয়া পুখুৰীৰ পাৰ অবৈধভাৱে দখল কৰি থকা সন্দেহজনক লোকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ গৈছিল লাচিত সেনা যি ৰজাদিনীয়া পুখুৰী আছে মথুৰা পুখুৰী সেই মথুৰাপুৰৰ ভূঞাপুখুৰী অঞ্চলত ৰজাদিনীয়া পুখুৰীৰ পাৰ অবৈধভাৱে দখল কৰি থকাৰ তথ্য লাভ কৰিছিল বীৰ লাচিত সেনাই সেই বীৰ লাচিত সেনাই যেতিয়া গৈছিল তথ্য সংগ্ৰহৰ বাবে সেই সময়ত বাতৰি সংগ্ৰহৰ উদ্দেশ্যেৰে গৈছিল জ্যেষ্ঠ সাংবাদিকগৰাকী সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে বেদখলকাৰী মহিলাই আক্ৰমণ কৰে সংবাদকৰ্মীজনক জ্যেষ্ঠ সাংবাদিকজনক ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিৰ লগতে জ্যেষ্ঠ সংবাদকৰ্মীগৰাকীয়ে পৃথকে এজাহাৰো দাখিল কৰিছে আৰু অতি শীঘ্ৰে আক্ৰমণকাৰী মহিলাগৰাকীক আটক কৰাৰ দাবী তুলিছে বীৰ লাচিত সেনাই অন্যথা নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে বীৰ লাচিত সেনাই ঘটিতখিনিক আমি দেখাবৰ কাৰণে আমি এটা সৰজমিন আমি ক্ষেত্ৰ অধ্যয়নৰ কাৰণে আমি চাব গৈছিলোঁ আৰু চাবলৈ যাওঁতে ওচৰৰে স্থানীয় এজন ব্যক্তি তেওঁ দৈনিক জনভূমিৰ সম্পাদক হয় তেওঁক ওচৰতে আমি যে পুখুৰীটোৰ বিষয়ে জানিবৰ কাৰণে তেওঁক মাতি অনাত তেওঁ আমাক লৈ আহিছে বুলি ভাবি নে কি কৰি তেওঁ মাইকী মানুহগৰাকীয়ে মানে আমি একো ক'বলৈ নোপোৱাকৈ তাত মানে তেওঁক ঘোচা মাৰি দিছে গৈ পিনি আৰু তেওঁ আমাক বহুত আশালীনভাৱে মন্তব্য প্ৰদান কৰিছে বা আৰু আশালীন ব্যৱহাৰ কৰিছে তেওঁ বৰ্তমান তেওঁ সেই সাংবাদিকগৰাকীক জ্যেষ্ঠ সাংবাদিক হয় তেওঁ বয়স আপোনাৰ 70 ওচৰ পাজৰ তেওঁক আপোনাৰ ঘোচা মাৰি শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰিছে বেদখল কৰি থকা মহিলাগৰাকীয়ে যিধৰণে মানে ঘোচা মাৰি দিছে আমাৰ চকুৰ আগত বীৰ লাচিত সৈনিকলৈ কিন্তু তেখেতৰ আইন ক'ত পালে বীৰ লাচিত সৈনিক থাকোঁতে আৰু এজন সাংবাদিক দাদা জ্যেষ্ঠ সাংবাদিক তেখেতক কিন্তু আক্ৰমণ কৰিছে তেখেতক আক্ৰমণ কৰাটো কি বীৰ লাচিত সৈনিক আমি সহ্য কৰা নাই আমি এতিয়া টেঙাপুখুৰী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ মথুৰাপুৰ থানাত আমি এজাহাৰ দাখিল যদি উচিত তদন্ত নলয় ইয়াত SP ছাৰে যদি নলয় আপোনাৰ এই থানা বিষয়ববীয়া যদি নলয় আৰু মন্ত্ৰী বিধায়কে যদি নলয় এই বস্তুটো আমি কিন্তু চৰাইদেউ জিলা বীৰ লাচিত সেনা কাইলৈ কিন্তু আমি পৰিস্থিতি ভয়ংকৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা